আৰক্ষী বিষয়া অপমকলিতাক আদৰণি জনাওঁ। এই গাঞ্জা গছৰ যি অপব্যৱহাৰ কৰি আছে এই মানুহবোৰে, এই পয়জনাছ বস্তু হয়। এই পয়জনাছ বস্তু আমাৰ সমাজৰ কাৰণে বহুত ক্ষতিকাৰক বস্তু হয়, আমাৰ যুৱ প্ৰজন্মৰ কাৰণে বহুত ক্ষতিকাৰক বস্তু হয়। এই ক্ষতিকাৰক বস্তু যদি আমি আমাৰ সমাজৰ পৰা বিনষ্ট নকৰোঁ, আমাৰ সমাজৰ পৰা যদি আঁতৰাই নিদিওঁ, আমাৰ সমাজখনক এক অপৰিৱেশৰ সৃষ্টি হ'ব, পৰিৱেশ বিনষ্ট কৰিব। তো তাৰ কাৰণে আজি এই আৰক্ষী বিষয়াই যি কাৰ্যসূচী হাতত লৈছে, এই কাৰ্যসূচীক আমি আদৰণি জনাম। তাৰ লগতে আমাৰ সংকলীয় আৰক্ষী বিষয়াক ধন্যবাদ জনাম যে এইবোৰ সমাজৰ কাৰণে যিবিলাক কাৰ্য সমাজৰ কাৰণে ক্ষতিকাৰক হয়, এই প্ৰত্যেকটো সমাজৰ কাৰণে সচেতন ব্যক্তিসকলে চিন্তা কৰিব লাগে যে এইবোৰ বস্তু আমি ৰোপণ কৰিব নালাগে একচুৱেলি, আৰু এইবোৰ বস্তুৰ বিৰুদ্ধে আমি মাত মাতিব লাগে। আৰু তাৰ লগতে আৰক্ষী বিষয়াই চুকে চুকে কোনে গৈ খবৰ কৰিব লাগে যে আইনী বিভাগৰ পক্ষৰ পৰা যাতে এইবোৰ বস্তু কোনে ৰোপণ কৰিব নোৱাৰে, আৰু এইবোৰ বস্তু আমাৰ সমাজৰ পৰা আঁতৰাই দিব লাগে। কি ক'ম আৰু, যিটো কাম কৰিছে ছাৰে এইটো বৰ বঢ়িয়া কাম কৰিছে। যিটো আমাৰ ৰাইজে নাজানো তাতে যে আছে গাছবিলাক, ছাৰে ইনফৰমেশ্যন পাই পেলাই আহি ঘৰত যাই পেলাই যিটো গাঞ্জা কাটি আনি পেলাই এতিয়া আপোনালোকে চাইছে পিছফালে জুই লগাই দিছে, জুই জ্বলি আছে। আৰু ছাৰক আমি ধন্যবাদ জনাইছোঁ, আমাৰ এই ৰাইজৰ গোটেই ৰাইজে। আৰু ভৱিষ্যতত যিটো আমাৰ ইটো ছাইডত ছাৰে নজৰ ৰাখে যাতে এই ধৰণৰ দুৰ্নীতিৰ খেতি কোনো কৰিব নোৱাৰে। আৰক্ষী বিষয়া অপমকলিতাক আদৰণি জনাওঁ। এই গাঞ্জা গছৰ যি অপব্যৱহাৰ কৰি আছে এই মানুহবোৰে, এই পয়জনাছ বস্তু হয়। এই পয়জনাছ বস্তু আমাৰ সমাজৰ কাৰণে বহুত ক্ষতিকাৰক বস্তু হয়, আমাৰ যুৱ প্ৰজন্মৰ কাৰণে বহুত ক্ষতিকাৰক বস্তু হয়। এই ক্ষতিকাৰক বস্তু যদি আমি আমাৰ সমাজৰ পৰা বিনষ্ট নকৰোঁ, আমাৰ সমাজৰ পৰা যদি আঁতৰাই নিদিওঁ, আমাৰ সমাজখনক এক অপৰিৱেশৰ সৃষ্টি হ'ব, পৰিৱেশ বিনষ্ট কৰিব। তো তাৰ কাৰণে আজি এই আৰক্ষী বিষয়াই যি কাৰ্যসূচী হাতত লৈছে, এই কাৰ্যসূচীক আমি আদৰণি জনাম। তাৰ লগতে আমাৰ সংকলীয় আৰক্ষী বিষয়াক ধন্যবাদ জনাম যে এইবোৰ সমাজৰ কাৰণে যিবিলাক কাৰ্য সমাজৰ কাৰণে ক্ষতিকাৰক হয়, এই প্ৰত্যেকটো সমাজৰ কাৰণে সচেতন ব্যক্তিসকলে চিন্তা কৰিব লাগে যে এইবোৰ বস্তু আমি ৰোপণ কৰিব নালাগে একচুৱেলি, আৰু এইবোৰ বস্তুৰ বিৰুদ্ধে আমি মাত মাতিব লাগে। আৰু তাৰ লগতে আৰক্ষী বিষয়াই চুকে চুকে কোনে গৈ খবৰ কৰিব লাগে যে আইনী বিভাগৰ পক্ষৰ পৰা যাতে এইবোৰ বস্তু কোনে ৰোপণ কৰিব নোৱাৰে, আৰু এইবোৰ বস্তু আমাৰ সমাজৰ পৰা আঁতৰাই দিব লাগে। কি ক'ম আৰু, যিটো কাম কৰিছে ছাৰে এইটো বৰ বঢ়িয়া কাম কৰিছে। যিটো আমাৰ ৰাইজে নাজানো তাতে যে আছে গাছবিলাক, ছাৰে ইনফৰমেশ্যন পাই পেলাই আহি ঘৰত যাই পেলাই যিটো গাঞ্জা কাটি আনি পেলাই এতিয়া আপোনালোকে চাইছে পিছফালে জুই লগাই দিছে, জুই জ্বলি আছে। আৰু ছাৰক আমি ধন্যবাদ জনাইছোঁ, আমাৰ এই ৰাইজৰ গোটেই ৰাইজে। আৰু ভৱিষ্যতত যিটো আমাৰ ইটো ছাইডত ছাৰে নজৰ ৰাখে যাতে এই ধৰণৰ দুৰ্নীতিৰ খেতি কোনো কৰিব নোৱাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।